4500 LP UPG শিক্ষক আছিল তেওঁলোকৰ ইতিমধ্যে মেৰিট লিষ্ট মেধাৰ তালিকা প্ৰকাশ পাইছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যোৱাকালি প্ৰকাশ পাইছে 28 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব মই তাৰিখটো নাজানো কিন্তু আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব আৰু হোৱাৰ পাছতে আমি চূড়ান্ত লিষ্টখন কৰি আমি নিযুক্তিৰ ফালে আগবাঢ়িম তেনেকৈ কোন তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি আমি অংক কৰি পেলাই কামখিনি কৰা নাই আমাৰ সুবিধা অসুবিধা অনুযায়ী কাৰণ এইটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত আমাৰ NCCৰ ভেৰিফিকেশ্যন আমাৰ ৰিপৰ্টৰ প্ৰয়োজন আছিলে গতিকে NCCৰ পৰা পালোঁ যিহেতু 3% চাহ জনজাতি লোকৰ কাৰণে সংৰক্ষণ আছে গতিকে সেই চাৰ্টিফিকেটখিনিৰো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছিল সেইখিনিও আমি পালোঁ গতিকে এতিয়া আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কাইলৈৰ পৰা আৰম্ভ কৰিম যেতিয়া আমি শেষ কৰিব পাৰোঁ লগে লগে আমি নিযুক্তিৰ ফালে যাম গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিবনুৱাসকলৰ বাবে এটি বৃহৎ সুখবৰ দিছে কিয়নো অতি শীঘ্ৰে ৰাজ্যৰ LP আৰু ME স্কুলত 4500 শিক্ষকক নিযুক্তি দিব গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।